কাইলৈ অনুষ্ঠিত হ'ব ৰাজ্যৰ তৃতীয় বৰ্গৰ পদৰ নিযুক্তি পৰীক্ষা। 25 জিলাত অনুষ্ঠিত হ'ব তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা। 21 আগষ্টৰ নিৰ্দেশনাসমূহ বাহাল থাকিব কাইলৈ। পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধ সামৰি বাহাল থাকিব 144 ধাৰা। নাথাকিব ইণ্টাৰনেট, নিষিদ্ধ ইলেক্ট্ৰনিক ডিভাইচ। দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব পৰীক্ষা। পুৱা 10 বজাৰ পৰা 12 বজালৈ আৰু দুপৰীয়া 2 বজাৰ পৰা 4 বজালৈ অনুষ্ঠিত হ'ব পৰীক্ষা। 26,441 পদৰ বিপৰীতে পৰীক্ষাত অৱতীৰ্ণ হ'ব 9 লাখ পৰীক্ষাৰ্থী। পৰীক্ষা শেষ হোৱাৰ 60 দিনৰ ভিতৰত ঘোষণা কৰা হ'ব ফলাফল। পৰীক্ষা নিকা আৰু স্বচ্ছ প্ৰক্ৰিয়াৰে যাতে সম্পন্ন হয় তাৰ প্ৰতি লক্ষ্য ৰাখি কঠোৰ আৰক্ষী প্ৰশাসন। ৰাজ্যৰ 25 জিলাত কৰ্তন হ'ব ইণ্টাৰনেট। বজালী, বিশ্বনাথ, কাছাৰ, চৰাইদেউ, চিৰাং, দৰং, ধেমাজি, ডিব্ৰুগড়, ডিমা হাছাও, গোলাঘাট, যোৰহাট, কামৰূপ মেট্ৰ', কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, তামুলপুৰ, তিনিচুকীয়া, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং আৰু বাক্সাত কৰ্তন কৰা হ'ব ইণ্টাৰনেট। আগৰবাৰ যি ধৰণে আমি টাইটকৈ কৰিছিলোঁ বস্তুখিনি গোটেইখিনি কোনো সুৰুঙা নোহোৱাকৈ কৰিবলৈ চেষ্টা কৰা হ'ব। নিৰ্দেশবোৰ পালন কৰা আমাৰ কৰ্তব্য। দুষ্ট চক্ৰক পৰীক্ষাত বেমেজালি নকৰিবলৈ পুনৰ সকিয়নি ডিজিপিয়ে। কোনোবাৰ মনত যদি কিবা খুঁত যদি আছে, ভাবিছে যে মই কিবা এটা হেল্প কৰি দিম কাৰোবাক, তেতিয়াহ'লে তেওঁ ভুল ভাবিছে আৰু সেইটো কেতিয়াও হ'ব নোৱাৰে, কাৰণ আমাৰ ছিষ্টেমটোৱে এনেকুৱা কৰা হৈছে। গতিকে মই সকলোলৈ পুনশ্চ আহ্বান জনাম যাতে অন্যায় বা এনেকুৱা ধৰণৰ বেউকুফিৰ কাৰণে কোনো প্ৰশ্ৰয় নলয়। প্ৰয়োজনীয় সামগ্ৰীৰ বাহিৰে আন অলাগতিয়াল সামগ্ৰী নানিবলৈ আহ্বান ডিজিপি ভাস্কৰ জ্যোতি মহন্তৰ। সেইখিনি প্ৰতিবন্ধ লগোৱা সামগ্ৰী সেইখিনি লৈ নাহে, আননেচেচাৰী বস্তু বাহানি লৈ আহিলে হেৰাব পাৰে। গতিকে ননাই ভাল। মোবাইলটো অলপ দেৰি নাথাকিলে একো তেওঁলোকৰ লোকচান বিশেষ একো নহয়। গতিকে মোবাইলটো নহাকৈ আহক তেওঁলোক, আৰু যিকোনো ইলেক্ট্ৰনিক গেজেটছ। 21 আগষ্টত অনুষ্ঠিত হোৱা চতুৰ্থ বৰ্গৰ পৰীক্ষাত ট্ৰেফিক জামৰ বাবে হাইলাকান্দি, কৰিমগঞ্জ, কাছাৰত বহু পৰীক্ষাৰ্থী সময়মতে পৰীক্ষাগৃহ নোপোৱাত দিব পৰা নাছিল পৰীক্ষা, যাৰ বাবে এইবাৰ পৰীক্ষাৰ সময়ত গধুৰ যান বাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰিছে। টুইটযোগে জনালে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান GP সিঙে। ট্ৰেফিক সন্দৰ্ভতো ডিজিপি ভাস্কৰ জ্যোতি মহন্তৰ প্ৰতিক্ৰিয়া। ট্ৰেফিক জামৰ কাৰণে কুৱেশ্যন পেপাৰবোৰ আহি পাওঁতে যদি দেৰি হয়, সেইকাৰণে আমি অলপ কেয়াৰফুল হ'বলগীয়া হৈছে। বিভিন্ন জেগাত ৰাতিপুৱাই বা আগনিশাই মানে ৰাতিৰ ভাগতে, কাৰণ কিছুমান জেগাত দূৰ অঞ্চলত আছে পৰীক্ষা কেন্দ্ৰবোৰ, সেইকাৰণে আগনিশাই আনিবলৈ আমি ব্যৱস্থা কৰিছোঁ যাতে কেণ্ডিডেটবোৰে ভিৰ কৰা সময়ত যাতে আকৌ দেৰি হৈ নাযায়। মুঠতে 28 আগষ্টৰ পৰীক্ষাত যাতে কোনো আখোৱাহ নাথাকে তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰ প্ৰশাসন কঠোৰ হোৱা পৰিলক্ষিত হৈছে। ব্যুৰ' ৰিপৰ্ট, প্ৰাগ নিউজ।